8জন MLA ক'ব লগা হ'লে সব মিলি তেওঁলোকে এটা পৰিকল্পনা কৰিছিল যে হাফিজ ৰছিদ চৌধুৰী আৰু কংগ্ৰেছো যাতে এই চিটটো যাতে নাপায়, এই এটা তেওঁলোক প্ৰথমৰ পৰা তেওঁ ডিটাৰমিন হৈ আছে। ইলেকশ্যন যেতিয়া আৰম্ভ হোৱাৰ পিছৰ পৰা বিশেষকৈ ৰাতাবাৰী আৰু পাটাকান্দিৰ MLA অপেনলি মানুহক চেলেঞ্জ কৰিছে যে তোমালোকে যদি বিজেপিক ভোট নিদিয়া বুলডোজাৰ যাব, 4 তাৰিখ ইলেকশ্যন কাউণ্টিং হ'ব, 5 তাৰিখ বা 6 তাৰিখ বুলডোজাৰ যাব, তোমালোক সাৱধানত থাকিবা। এই বুলডোজাৰ যাব, তাৰ পাছত আমি কেছ পৰ্যন্ত দিছোঁ। আমি 22 এপ্ৰিলত আমি কমপ্লেইন দিছোঁ এট 10:38 AM। আমি 22 এপ্ৰিল মানে 2 দিন আগত ইলেকশ্যন হ'ল 26 তাৰিখ, তাৰ 2 দিন আগতে আমি গোটেই বস্তুটো ইলেকশ্যন কমিশ্যনে জনাইছোঁ 10:30 AM। ইলেকশ্যনৰ দিনা যেটো তেওঁলোকে কৰিছে লাৰ্জ স্কেল ৰেগিং, আমাৰ লগাবলৈ চেষ্টা কৰিছিল, কিন্তু এডমিনিষ্ট্ৰেশ্যনৰ হেল্পত মিলি তেওঁলোকে যেটো কৰিলে আমি 19 কমপ্লেইন ইলেকশ্যন কমিশ্যন ইণ্ডিয়াক আমি দিলোঁ। তেওঁলোকৰ কথা পাতিছোঁ, আমাৰ ইয়াতে আমাৰ APCC তেওঁলোকৰ কথা পাতিছোঁ। আমি আমাৰ লিগেল টিম আছে, লিগেল টিমে ষ্টাডি কৰি আছে আমি কোনটো লাইনত, আমি কিন্তু চেলেঞ্জ কৰিম। আমি এটা ভোটক ইয়াৰ পৰা যদি হেৰি কৰোঁ, আজি 3811 অফিচিয়েলি, বাকীবোৰ তেওঁলোকে ডিনাই কৰিব পাৰে, তো 3811 ডিনাই কৰিব লাগে, তেওঁলোকৰ ৰেকৰ্ড মতে আমি দি আছোঁ। চ' এই এনমলি যেটো হ'ল কাউণ্টিং বেছি হ'ল, এইটো কিন্তু দেখা গৈছে মেবি 3811 only in 11, but it shows that there may be some more anomalies. এইটো হ'ব পাৰে, it creates a doubt about the fairness of the election, যাৰ কাৰণে আমি এটা ঠিক কৰিছোঁ যে আমি কেছ কৰিম, কোন লাইনত কৰিম, কি ধৰণে কৰিম। আমাৰ লিগেল টিম আছে, আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে। ইন দ্য মিন টাইম আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, সাথী ডাঙৰীয়া, আমাৰ ভূপেন ডাঙৰীয়া দিল্লীত আছে। প্ৰয়োজন হ'লে মোক কৈছে আপুনি দিল্লীত আহক, দিল্লীত আহি তাতেও লগাৰ কাৰণে আমি তাতে আমাৰ এক্সপাৰ্ট এডভোকেট আমি তেওঁলোকক দেখা কৰিম হয় দৰকাৰ হ'লে। আমাক পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দি কথাটো লৈছে, তেওঁলোকে যথেষ্ট হেৰি কৰি আছে, বাৰ মোক ফোন কৰিছে, খবৰ কৰি আছে, গতিকে পাৰ্টি লেভেলো কৰি আছে। আৰু আমি পাৰ্টীৰ মাধ্যমত আমি আমাৰ লিগেল যেটো একশ্যন ল'ব লাগে, যেহেতু মই আইনৰ লগত জড়িত হৈ আছোঁ, আইনৰ ছাত্ৰ মই আইনত জড়িত আছোঁ, গতিকে আমি আমাৰ টিমটো লৈ আমি ষ্টাডি কৰি আছোঁ। যিমান সোনকালে পৰা যায়, যদিও ডেট 45 ডেজ, আমি চেষ্টা কৰিম যিমান সোনকালে পৰা যায় আমি আমাৰ কেছটো আমি ফাইল কৰিম। আমি বিচাৰিছোঁ কি ৰিপল, নট ৰিকাউণ্টিং, ৰিপলটো বিচাৰিছোঁ। Basically demand is there is undue influence, corrupt practice and influence by religion name, because once MLA say that Muslim you mind, if you do not cast vote in favor of BJP, bulldozer will go to you on 6th of June after counting. This type of utterances, it has appeared in the newspaper. So these things will be there in my petition, and I am hoping that something will come out. Demand entire repolling of entire constituents. This is my demand. In the meantime, my demand would be that his certificate be kept in evidence, and he should not be allowed to function as a